হয়, বৰ্তমান বিশ্বত যি ফিবা ৱৰ্ল্ড কাপ চলি আছে তাৰ মাজতে অহা 20 জুলাইৰ পৰা অনুষ্ঠিত হ'ব ভাৰতৰ পুৰণি ফুটবল খেল ডুৰাণ্ড কাপ। আৰু ডুৰাণ্ড কাপক লৈ ইতিমধ্যে অহা 1 আগষ্টত বড়োলেণ্ড FC আৰু নৰ্থ ইষ্ট FCৰ মাজত অনুষ্ঠিত হ'ব ফুটবল এই টুৰ্ণামেণ্টখন। আৰু মই যিহেতু কোকৰাঝাৰ চাই ষ্টেডিয়ামত উপস্থিত আছোঁ আৰু ইয়াৰে যিটো প্ৰতিভাৱান খেলুৱৈসকলৰ যিখিনি বাছনি, এই বাছনি খেল ইয়াত অনুষ্ঠিত হৈ আছে। বৰ্তমান অনুশীলন চলি আছে। মোৰ সৈতে আছে অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক চাংগ্ৰাং ব্ৰহ্ম। মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। 20 জুলাইৰ পৰা অনুষ্ঠিত হ'ব ডুৰাণ্ড কাপ। এফালে বিশ্বত ফিবা ৱৰ্ল্ড কাপ চলি আছে আৰু আনফালে 20 জুলাইৰ পৰা অনুষ্ঠিত হ'ব এই ডুৰাণ্ড কাপ খেলখন। কি ক'ব এই মুহূৰ্তত বড়োলেণ্ড FC এবাৰ কি ধৰণে পাৰ্টিচিপেট কৰিব আৰু কেনেকুৱা ধৰণৰ? খুব ভাল লাগিছে। বিশ্বকাপো হৈ আছে, ডুৰাণ্ড কাপো হ'বলৈ গৈ আছে গুৱাহাটীত। আৰু যিটো বড়োলেণ্ড FCৰ যিটো প্ৰিপাৰেশ্যন দেখি ভাল লাগিছে। কাৰ্বি আংলঙো খেলিবলৈ গৈ আছে, কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC খুব ভাল লাগিছে। নৰ্থ ইষ্ট ইউনাইটেড FC খেলিবলৈ গৈ আছে, খুব ভাল লাগিছে। এতিয়া ইয়াত কোকৰাঝাৰ চাই গ্ৰাউণ্ডত আপোনাৰ বড়োলেণ্ড FCয়ে যিটো ট্ৰায়েল পাতিছে প্লেয়াৰ চিলেকশ্যন কৰাৰ কাৰণে, খুব ভাল লাগিছে। কিয়নো বড়োলেণ্ড FCয়ে এটা সুযোগ দিছে যাতে গাঁওবিলাকত, আমাৰ ভিতৰুৱা গাঁওবিলাকত যাতে প্ৰতিভাৱান ল'ৰা ছোৱালী, যিবিলাক খুব টেলেণ্টেড ল'ৰা, তেখেতসকলে যাতে বাদ পৰি নাযায়, ইয়াৰ কাৰণে ইয়াত অপেন এটা চান্স দিয়া হৈছে। তেখেতসকলে যদি আজি ইয়াত ভাল এটা প্ৰদৰ্শন কৰি দেখুৱাব পাৰে, তেতিয়াহ'লে বড়োলেণ্ড FCৰ কাৰণে চিলেকশ্যন হোৱাৰ এটা সুযোগটো পাই যাব। আৰু সুযোগ পোৱা মানে ডুৰাণ্ড কাপত খেলিবলৈ পোৱা। ডুৰাণ্ড কাপ খেলিবলৈ পোৱা মানে আপোনাৰ আমাৰ বিশ্বৰ 6খন দেশত লাইভ টেলিকাষ্ট হৈ আছে, তেখেতসকলে চাবলৈ পাৰিব। এনি টাইম ভাল এটা ক্লাব, ISL ক্লাব হ'ব পাৰে, I League ক্লাব হ'ব পাৰে, তেখেতসকলৰ পৰা এটা ইনভাইটেশ্যনো পাব পাৰে। ইয়াৰ কাৰণে এই যিটো প্লেটফৰ্ম, এই প্লেটফৰ্ম আমি উপভোগ কৰিব লাগে। বড়োলেণ্ড FCত এইবাৰ বিদেশী খেলুৱৈ থাকিবনে? যদি থাকে কিমানজন? মই জানিব পাৰিছোঁ যে বিদেশী প্লেয়াৰ 3জনমান আহিব বুলি। নেপালৰ পৰা এজন আহিছে বুলি মই গম পাইছোঁ, আংগোলাৰ পৰা এজন আহিছে বুলি মই গম পাইছোঁ, আৰু কলম্বিয়ান এজন প্লেয়াৰ যোনে লাষ্ট ইয়াৰো খেলিছিলে, তেখেতো আহি আছে বুলি মই শুনিবলৈ পাইছোঁ। খুব ভাল লাগিছে এইবাৰ। আৰু খুব ভাল লাগিছে কি আমাৰ অসমৰ তাৰকা প্লেয়াৰ, বড়োলেণ্ডৰ গৌৰৱ, আমাৰ হলিচৰণ নাৰ্জাৰী, তেখেতে বড়োলেণ্ড FC হৈ খেলি আছে। আৰু তেখেতৰ খেল চাই আৰু হোম টিমৰ লগত খেলা দেখি তাৰমানে আমাৰ যিবিলাক উঠি অহা নৱপ্ৰজন্ম, তেখেতসকলে যথেষ্ট উৎসাহ পাব বুলি আমি আশাবাদী। দেখা পোৱা গৈছে এইবাৰ 1 আগষ্টৰ পৰা যিহেতু বড়োলেণ্ড FC আৰু নৰ্থ ইষ্ট FCৰ মাজত অনুষ্ঠিত হ'ব এই খেলখন, বড়োলেণ্ড ৰাইজে এইবাৰ কি ধৰণে আশা কৰিছে, বা বড়োলেণ্ড FCয়ে বড়োলেণ্ড ৰাইজক ভাল প্ৰদৰ্শন কৰাৰ কাৰণে কি ৰণকৌশল তৈয়াৰ কৰিব? মই অনুৰোধ কৰিব খুজিছোঁ, গুৱাহাটী বেছি দূৰ নহয়, আপোনালোকে যদি পাৰে গুৱাহাটীত আহি আমাৰ যিটো ঘৰৰে দল, আপোনালোকে আহি ছাপোৰ্ট কৰিব, যেনেদৰে আগতো ছাপোৰ্ট কৰিছিলে। আৰু মই অনুৰোধ জনাব খুজিছোঁ, যদি আহিবও নোৱাৰে আপোনালোকে টিভিত চাব, ছনী নেটৱৰ্ক আৰু ছনী লিভত লাইভ টেলিকাষ্ট দি আছে। গোটেই বিশ্বৰ 6টা দেশত লাইভ টেলিকাষ্ট হৈ আছে। ইয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ, আপোনালোকে ডাইৰেক্টলি ইনডাইৰেক্টলি ছাপোৰ্ট কৰিব। আমাৰ ল'ৰাবিলাকে আগবাঢ়ি যাব, আপোনালোকৰ ছাপোৰ্টটো পালে এনেদৰে ছাপোৰ্টটো কৰি থাকিব। হয়, এনেদৰে 20 জুলাইৰ পৰা অনুষ্ঠিত হ'ব লগা ডুৰাণ্ড কাপৰ বাবে বড়োলেণ্ড FC সম্পূৰ্ণভাৱে সাজু হৈছে, আৰু অহা 1 আগষ্টত নৰ্থ ইষ্ট FC আৰু বড়োলেণ্ড FCৰ মাজত এই খেলখন অনুষ্ঠিত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।